নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে JB আছাম ব্লগ। আৰু আজি হ'ল দেওবাৰ আৰু কালি শাওনৰ লাষ্টটো সোমবাৰ। মনটো বহুতে বেয়া লাগি আছে যিহেতু শাওনৰ মাহটো সোনকালে এবাৰ পাৰ হৈ গ'ল। আৰু আজি ৰাতি আমি যাম মহাভৈৰৱ মন্দিৰলৈ বাবাক দৰ্শন কৰিবৰ কাৰণে, আৰু লগত আপোনালোককো লৈ যাম। আৰু এতিয়া বৰ্তমান আহিছোঁ বেলপাত পাৰিবৰ কাৰণে, চাব পাৰে। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আহিলোঁ বেলপাত লৈ, আৰু ইমান বেলপাত নাপালোঁ আজি। কেইটা বাজি ধৰক গাইজ, এতিয়া যাব ওলাইছোঁ লালমাটি। আৰু যিহেতু তাত আমাৰ বাবাৰ মন্দিৰ এভাগ আছে, আৰু প্ৰত্যেক বছৰে মই কিবা এটা দিওঁ বাবাৰ মন্দিৰত। আপোনাৰ শিৱৰাত্ৰি হওক, চাই শাওণ মাহ হওক। এতিয়া শাওণ মাহ যিহেতু কালি লাষ্ট সোমবাৰ, তেওঁলোকে বনাব খিচিৰি। আৰু মোৰ ফালৰ পৰা যি পাৰিছোঁ আপোনাৰ এয়া চাব পাৰে, মিঠাতেল 1 লিটাৰ, আৰু মগু দালি 3 কেজি, আৰু আপোনাৰ ঘিউ বটল এটা। এতিয়া যাব ওলাইছোঁ বাবাৰ মন্দিৰলৈ। গাইজ, আহি পালোঁ বাবাৰ মন্দিৰ, আৰু এইখন বাবাৰ মন্দিৰৰ গেট চাব পাৰে। আৰু দিনত যেতিয়া আহিম আপোনালোকক দেখাম। বাবা মন্দিৰটো বহুতেই ধুনীয়া দেখিবৰ কাৰণে। এতিয়া অলপ দৰ্শন কৰোঁ আপোনালোকক, আহক। বাবাক ইয়াৰ পৰা দৰ্শন কৰক। গাইজ, বাবাৰ মন্দিৰৰ পৰা এতিয়া যাব ওলাইছোঁ, আৰু ৰাতিপুৱা আহিম, বাবাক দৰ্শন কৰিম ধুনীয়াকৈ, আৰু আপোনালোককো কৰাম। আৰু বাবাৰ মন্দিৰটো ইমান ধুনীয়া ন, আপোনালোকক দিনত দেখাম। গাইজ, তাৰপৰা এতিয়া আহি পালোঁ মুঢ়া তেতেলী, আৰু মুঢ়া তেতেলী আমাৰ বাবাৰ মন্দিৰ এভাগ আছে, সেইবিলাক চাব পাৰে। বাবাক ইয়াৰ পৰা দৰ্শন কৰক। আৰু লগৰবিলাকে আজি ইয়াতে বলবমৰ কাৰণে খিচিৰি খুৱাই আছে। বলক আপোনালোকক অলপ দেখাম। গা ধুই 3 বাৰ ধুই গাইজ, এতিয়া বাজিছে ৰাতি 1টা, আৰু যাব ওলাইছোঁ বাবাক দৰ্শন কৰিবৰ কাৰণে। আৰু এতিয়া যাম আমি গণেশঘাট। গণেশঘাটৰ পৰা আমি ওলাই যাম জীয়াভৰিলৈকে। জীয়াভৰিত গা ধুম, গণেশঘাটত গা নুধুম, মানে ইয়াত অলপ অসুবিধা গা ধুবৰ কাৰণে। তো জীয়াভৰিত গা ধুই তাৰ পৰাই বাবাৰ কাৰণে পানী উঠাই আনিম। ব'লক এতিয়া বাবাক সেৱা জনাই আজি যাত্ৰা আৰম্ভ কৰোঁ। ব'লক। গাইজ, এইফালে গণেশঘাট, আৰু আজি অলপ ভিৰ বেছি আছে, চাব পাৰে। আৰু ইয়াতে টেণ্টবিলাক যে দেখিছে, ইয়াতে আপুনি যি খায়, আৰু খিচিৰি, পুৰি যি খায় সকলোকে খুৱাই আছে। আৰু এইফালে লাইন ধৰি আছে, চাব পাৰে। গণেশঘাটৰ পৰা ওলাইছোঁ, আৰু বৰষুণ আহি পাই গৈছে, চাওক। গাইজ, আহি পালোঁ জীয়াভৰলি, আৰু ইয়াতে গা ধুম এতিয়া। আৰু আমাৰ 6জন মানুহৰ বাহিৰে ইয়াত কোনো নাই, আৰু পূৰা চুনচান। এইটো ফ্লাইঅভাৰ ওপৰতে। এতিয়া কোনফালে গা ধুওঁ, পূৰা জংঘল হৈ গৈছে এইফালে। এইফালে নামিব পাৰিম জানো?
নদীৰ পৰা পূজা-পাঠ খুব ধুনীয়াকৈ হৈ গ'ল আৰু পানীখিনি এনেকুৱা ঠাণ্ডা নহয়, আপোনালোকক কি ক'ম আৰু ৰাতি আহিছিলোঁ কাৰণে আপোনালোকক দেখাব পৰা নাই। চাওক আমি কোনফালে দি আহিছোঁ, পূৰা একদম সেইবিলাক জংঘল। এইটো ফ্লাইঅভাৰ ওপৰত আৰু আমি গা ধুইছিলোঁ এই তাত। এতিয়া আমি গৈ থাকোঁ মন্দিৰলৈ, ব'লক। গাইজ আহি পেলাই বাবা মন্দিৰ আৰু ভিৰ এনেকুৱা নহয়, কি ক'ম এইবিলাক চাওক, পূৰা ভিৰ। পিছফালে চাব, বাবাৰ মন্দিৰ আহি পাইছোঁ আৰু লাহে লাহে। বাবাক দৰ্শন কৰক। বাবাক পূজা দি ওলাই আহিছোঁ, এতিয়া যাওঁ ঘৰলৈ, ব'লক। মন্দিৰৰ পৰা আহি দুপৰীয়া 2টামানত শুই উঠিলোঁ আৰু উঠিয়ে বাবা মন্দিৰত গ'লোঁ, আমাৰ ঘৰৰ ওচৰত থকা বাবা মন্দিৰ ভাগত। তাতে গাখীৰ আলু ঢালি আহিলোঁ আৰু আমাৰ ঘৰৰ মন্দিৰ ভাগতো পূজা দিলোঁ। আৰু এতিয়া যাব লৈছোঁ লালমাটিলে, তাতো বাবাৰ মন্দিৰ ভাগ আছে, যিহেতু আজি তাত খিচিৰি ভোগ দিছে আৰু মোকো মাতিছিলে, তালৈ যাব লৈছোঁ। ব'লক আপোনালোককো লৈ যাওঁ, বাবাক দৰ্শন কৰাই যাওঁ। গাইজ আহি পালোঁ বাবাৰ মন্দিৰ, এইবিলাক চাব পাৰে, এইখন বাবা মন্দিৰৰ গেট। এবাৰ দৰ্শন কৰি লওক আপোনালোকে। গাইজ খিচিৰি বনাই আছে, অলপ মই বজাৰ যাওঁ, অলপ বস্তু অলপ আনিব আছে বজাৰৰ পৰা। গাইজ আহি পালোঁ ঘৰ আৰু এতিয়া গা পা ধুই পেলাই যাম মহাভৈৰৱ মন্দিৰলৈ, যিহেতু আজি হোম যজ্ঞ হ'ব আৰু আমাৰ যিমানখিনি ল'ৰাই বলবম কৰিছে গোটেইখিনি ল'ৰা আজি হোমত গৈ পেলাই বহিব। এইটো যিহেতু নিয়ম আছে, যোনদিনা লাষ্ট সোমবাৰ সেইদিনাখন হোমত গৈ পেলাই বহিব লাগে, তেতিয়াই শাওণ মাহটো কমপ্লিট হৈ যায়। এতিয়া তালৈ যাব ওলাইছোঁ, ব'লো। গাইজ গা ধুই আহিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ হোমলৈ মহাভৈৰৱ মন্দিৰত, ব'লক। আৰু আজি শাওণ মাহ লাষ্ট বুলি আমাৰ ঘৰৰ মন্দিৰতো শৰাই এখন দিছোঁ, এতিয়ালৈকে ভাঙা নাই আৰু এতিয়া আমি যাওঁ বাবাৰ মন্দিৰলৈ, যিহেতু হোম এতিয়া আৰম্ভ হ'ব, ব'লক। গাইজ আহি পেলাই বাবাৰ মন্দিৰ, ব'লক। হোম ধুনীয়াকৈ হৈ গ'ল আৰু অলপ আপোনালোককো দৰ্শন কৰাওঁ। বিশুদ্ধ হোম। গাইজ যাব ওলাইছোঁ ঘৰলৈ, ব'লক। গাইজ আহি পালোঁ ঘৰ আৰু আহি পেলাই অলপ চাহ তাহ খালোঁ আৰু তালৈ যোৱা নহ'লে খিচিৰি আনিবৰ কাৰণে, সেইকাৰণে ৰাতিও হৈ গ'ল মন্দিৰৰ পৰা আহি পাওঁতে। এতিয়া 9:30 বাজিল মন্দিৰৰ পৰা আহি পাওঁতে, এতিয়া নগ'লোঁ আৰু। এতিয়া শাওণ মাহৰ ধুনীয়াকৈ পাৰ হ'ল আৰু বাবাৰ কৃপাত শাওণ মাহটো খুব ধুনীয়াকৈ পালন কৰিলোঁ। বাবাই ইমানখিনি আশীৰ্বাদ দিলে পালন কৰিবৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানটা সামৰোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, হৰ হৰ মহাদেৱ।